আমাৰ আজিৰ সঞ্চালক বাপ আৰু এই আগমুহূৰ্তত এটি নাটৰ গীতেৰে অৰ্জুন ভঞ্জন নাটৰ গীতেৰে আমাৰ এই অনুষ্ঠান আদৰি অনোৱা ক্ৰিয়া ধৃতি পঞ্জনী আৰু আমাৰ বায়ন ৰত্ন সংস্কৃতিবান মোৰ পুত্ৰস্বৰূপ ভৱেন বৰা বাপ মুখ্য কৰি আজি পৰিচালক আমাৰ জ্ঞান সন্ধানী সত্ৰৰ সভাপতি সম্পাদক প্ৰমুখ্যে ভক্তি প্ৰেমী ৰসগ্ৰাহী সমস্ত বাপাই চৰণলৈ মোৰ ভক্তিভৰা সেৱাভাগী নিবেদিছোঁ। আমাৰ ইয়াত বতৰটো ভাল নহয়, ইতিমধ্যে বৰষুণ আৰম্ভ হৈছে। যেই কি নহওক মোৰ কথাখিনি আপোনাসকলে নিশ্চয় শুনি আছে বুলি মই ধৰি লৈছোঁ। দেউতা আমি ভালদৰে শুনি আছো, ভালদৰে শুনি আছো। কৃষ্ণ কৃষ্ণ। মই অকপতে এটা কথা স্বীকাৰ কৰিছো আজি আপোনালোকৰ আগত, যে এই ভোজন বিহাৰ ঝুমুৰা ভাগি আমি আগতে আমাৰ বায়ন ৰত্ন বাপে সুন্দৰকৈ গীতে মাতে একেবাৰে শেষ কৰি থৈছিলে আৰু ময়ো ইয়াৰ ওপৰত কিবা কৈছিলো, কিন্তু মই কি কৈছিলো এতিয়া সেই কথাটোও পাহৰিলো। আৰু ভোজন বিহাৰখন যে মই কলো এবাৰ, এই কথাটো মই পাহৰি থাকিলো। তথাপিতো কণিকায়ে মোক মনত পেলাই দি ক'লে যে দেউতা আপুনি ভোজন বিহাৰৰ ওপৰতে অহা মঙলবাৰে আপুনি পৰমাৰ্থিক কথাখিনি ক'ব। মই কালিয়ে আকৌ পঢ়িলো, এই নাট ভাগি মই পঢ়ি মই নিজে ক'ব নোৱাৰো যে মই কি কৰিছিলো আগতে, মই চব পাহৰি গলো। কিন্তু মই যেন এক নতুন কথা ইয়াত আৱিষ্কাৰ কৰিছো, নতুন পৰমাৰ্থ তত্ত্ব আৱিষ্কাৰ কৰিছো, যে মহাপুৰুষ মাধৱ গুৰুজনে বাৎসল্য ৰসৰ মাজেদি বাৎসল্য আৰু ক্ৰিয়া মাজেদি ভগৱন্ত কৃষ্ণ দেৱৰ সমস্ত লীলা ৰাশি প্ৰকাশ কৰিছে এই দুভাগ নাটৰ জৰিয়তে। পৰমাৰ্থ কথা, ভক্তিৰ চূড়ান্ত নিদৰ্শন, কৃষ্ণ লীলাৰ সম্পূৰ্ণ পৰমাৰ্থ জ্ঞানখিনি এই ভোজন বিহাৰ আৰু ব্ৰহ্মা মোহন এই দুভাগ ঝুমুৰাৰ মাজত গোটেই লীলাখিনি, পৰমাৰ্থখিনি ইয়াত সুমুৱাই থৈ দিলে। গতিকে আমি আগতে এইখিনি আমি গাইছিলো, গতিকে এতিয়া আকৌ
পুনৰাবৃত্তি কৰিব খুজিছোঁ। মই গীত এইখিনি মই সংগীত আকাৰে নকৰোঁ, মাত্ৰ কথা আকাৰে ক'ম। আৰু এটা কথা মই ইয়াত নতুন কথা এটা সংযোজন আৱিষ্কাৰ কৰিলোঁ। আমাৰ ভৱেন বৰাই তাৰমানে মোক কয় এই কথাটো যে দেখহ চুনহ ক'বলৈ কওঁ। কিন্তু ইয়াত মই এটা কথা আৱিষ্কাৰ কৰিলোঁ কি, যে দেখহ শুনহ বুলি ক'লেও তাৰ ভুল নহয়। কেলে নহয়, যে মহাপুৰুষ মাধৱদেৱৰ এই ঝুমুৰাখিনি সম্পূৰ্ণ তাৰমানে কি কয় হেৰি আমাৰ এই তাৰমানে সম্পূৰ্ণ এইটো কি বুলি কওঁ আমি, বজাৱলী ব্ৰজাৱলী, সম্পূৰ্ণ ব্ৰজাৱলী ভাষাত লিখা নাই। ইয়াত সংস্কৃতৰ তদ্ভৱ তৎসম শব্দবোৰ আৰু সম্পূৰ্ণ আমাৰ অসমীয়া শব্দ ইয়াত ব্যৱহাৰ কৰা হৈছে এই ঝুমুৰাখিনি। গতিকে ইয়াত সেই বাধ্যবাধকতাটো তাৰমানে নাহে যে চুনহটো শুনহ বুলি ক'লেও আমাৰ ভুল নহ'ব। এই কথাটো মই তাৰমানে এতিয়া পঢ়োঁতেহে এই কথাখিনি মই পুনৰ আৱিষ্কাৰ কৰিছোঁ। নামটো কি আমাৰ ঝুমুৰা ভাগৰ ভোজন বিহাৰ। বিহাৰ শব্দৰ অৰ্থ হ'ল, বিহাৰ মানে খেলা কৰা দেই, অৰ্থাৎ খাই খাই ধেমালি কৰা, ভোজন কৰি কৰা ধেমালি, ইয়াৰ অৰ্থটো। আৰু এতিয়া মই আমাৰ সংস্কৃতৰ সেই শ্লোক ভাগি গাই পেলাই তাৰ অৰ্থটো আপোনালোকক ক'ব বিচাৰিছোঁ। নামঃ শ্ৰীকৃষ্ণ বাসুদেৱানন্ত শক্তি নাৰায়ণায় অখিল গুৰু ভগৱান নমস্তে। নমো ব্ৰহ্মমূৰ্তি শ্ৰী হৰে বিশ্বেশ্বৰ কমল নয়নাচ্যুত নমস্তে নমস্তে। নমস্কাৰ কৰিছোঁ তাক শ্ৰীকৃষ্ণ বাসুদেৱক, অনন্ত শক্তি নাৰায়ণ, অখিল জগতৰ গুৰু ভগৱন্তক নমস্কাৰ কৰিছোঁ। নমো ব্ৰহ্মমূৰ্তি শ্ৰী হৰে, হে পৰম ব্ৰহ্মৰ মূৰ্তি স্বৰূপ, অৰ্থাৎ ব্ৰহ্মৰ মূৰ্তি নাই, কিন্তু তেওঁ ভকতৰ ধ্যানৰ কাৰণে অৱতাৰ ধৰি তেওঁ মূৰ্তি ধাৰণ কৰিলে। তেওঁৱেই ব্ৰহ্ম মূৰ্তি শ্ৰী হৰে। হে শ্ৰী হৰি, বিশ্বেশ্বৰ, বিশ্বৰ ঈশ্বৰ, কমল নয়ন অচ্যুত, হে পদ্ম নয়ন, কমল নয়ন, হে অচ্যুত, যাৰ বিনাশ নাই, নমস্তে নমস্তে। তোমাৰ চৰণত নমস্কাৰ কৰোঁ, নমস্কাৰ কৰোঁ, দুবাৰ কৈছে। অপিচ বেদানামৰ্থ তত্ত্বজ্ঞং শ্ৰী শংকৰ ৰূপিণং বন্দে তম পৰমানন্দং সৰ্বভূত। এই শ্লোকটোত এইটো তাৰমানে শব্দটো ভুল হৈ আছে, চাওক।
দেই এই কি ভুল হৈ আছে চাওক সৰ্বভূত বিনাশকম ভূতক তাৰমানে তেওঁ সৃষ্টি কৰিছে বিনাশ তেওঁ নকৰে ৰুদ্ৰৰূপেহে সংহাৰ কৰে গতিকে এই সংস্কৃতত এইটো শ্লোকটোত বিনায়কম হ'ব লাগে এইটো সৰ্বভূতে যাক তাৰমানে সকলোৰে নায়ক যে য'ৰ পৰা সৰ্বভূতৰ সৃষ্টি হৈছে বন্দে তৎ পৰমানন্দং সেই পৰমানন্দ অৰ্থাৎ বেদানাম অৰ্থ তত্ত্বজ্ঞং বেদৰ সমস্ত তত্ত্বজ্ঞান আহৰণ কৰোতা শ্ৰী শংকৰ ৰূপিণং শ্ৰীমন্ত অৰ্থাৎ শ্ৰী শংকৰ ৰূপত বন্দে তম পৰমানন্দং মই সেই পৰমানন্দ অৰ্থাৎ শংকৰদেৱৰ চৰণত নমস্কাৰ কৰিছো আৰু সৰ্বভূত বিনায়কম সকলো ভূতৰ প্ৰতি দয়াবান এইটো শংকৰদেৱৰ বিশেষণ সকলো ভূতকে দয়া কৰিছে তেওঁ অপিশ্য গোবিন্দং পৰমানন্দং সংগে গোপৈ সমন্বিতম বৃন্দাবন বিহাৰিণং শ্ৰীকৃষ্ণং প্ৰণম্যহম এই সংস্কৃতত যেতিয়া আমি গাওঁ তেতিয়া য'ত তাৰমানে তলত ব্যঞ্জন চিনটো থাকে তাত তাৰমানে সমন্বিত ম বুলি গাব নালাগে এই ব্যঞ্জন থকা মানে সমন্বিতম এইদৰে তাৰমানে গাব লাগে তলত ব্যঞ্জন চিন এটা যে দিয়া আছে সেইকাৰণে আমি গাওঁতে সমন্বিতম এইদৰে গাব নালাগে সমন্বিতম বৃন্দাবন বিহাৰিণং শ্ৰীকৃষ্ণং প্ৰণম্যহম বৃন্দাবনত বিহাৰ কৰোতা শ্ৰীকৃষ্ণক প্ৰণাম জনাইছো এয়া আৰম্ভণি ইয়াৰ পিছত অৰ্থ ভতিমা আমাৰ বহুতে আকৌ ভুলকে কয় অৰ্থ ভতিমা এইটো অৰ্থ ভতিমা নহয় অৰ্থ মানে ইয়াৰ পিছত ভতিমা মানে ভতিমা প্ৰাতঃ সময়ে যশোৱা জননী মুখ চুম্বিত শ্যাম জগাউনকো উঠো মেৰে লাল মদন গোপাল আৱে তেৰি গোৱাল বোলাৱনুকো প্ৰাতঃ সময়ত যশোৱা জননীয়ে মুখক চুমা খাই লালক জগাইছে অৰ্থাৎ উঠ মেৰি লাল মোৰ লাল উঠা মদন গোপাল তোমাক গোৱালবোৰে মাতিছেহি উঠা সন্তু অৱৰুতিয়ালে হুমাখন চঞ্চুপুৰী মুৰলি হুচাম বজাউনুকো বৃন্দাবনে দেহি আনন্দ কৰো যমুনা ততে ধেনু চৰাউনুকো তুমি এতিয়া ৰুটি লোৱা মাখন চঞ্চু তাৰমানে ক্ষীৰ পুৰি এইবোৰ লোৱা আৰু মুৰুলিটোও লোৱা তোমাৰ মুৰুলি বজাই তুমি যাব লাগে বৃন্দাবনে যাহি আনন্দ কৰো বৃন্দাবনত তুমি আনন্দ কৰাগৈ যমুনাৰ পাৰত ধেনু চৰোৱাগৈ উঠা সন্তু এয়া মাই সপ্ৰেম ভাৱে ভগৱন্ত কৃষ্ণক তুলিছে তুৰি ভৱন চলহু নন্দনন্দন গোধন কাৰণ ৰে উঠা তুমি ঘৰৰ পৰা যোৱা তাৰমানে বৃন্দাবনলৈ যোৱা নন্দন হে নন্দৰ নন্দন তুমি যশোদাই নিজৰো নন্দন কিন্তু কৈছে হে নন্দন তুমি গৰু চৰাবৰ কাৰণে যমুনাৰ পাৰলৈ যোৱা দাম সুদাম সখী কম মিলত আনন্দে গোবিন্দ খেলাৱতৰে আৰু দাম সুদাম এই সকলোৱে আহি মাতিছে আৰু গোবিন্দই
খেলা কৰাগৈ তুমি গৈ যমুনাৰ তীৰত শত শত বৎস বিমলন বিনস চলাৱতৰে চিঙা উপাংগ বেণু মোহ বাজত হেৰি গোৱাল ভোলাৱতৰে। এইটোত এই নবীন চৌবিন চলাৱতৰে এইটো আমাৰ ইয়াত হেৰিকে আছে, কিন্তু অতীজত ইয়াত আছিলে শত শত বৎস বিমল চৰণ নবীন চৌবিন চলাৱতৰে। অৰ্থাৎ গৰু পোৱালিবোৰ যেতিয়া খোজকাঢ়ি যায় তাৰ তাৰমানে সেই ভৰিবোৰৰ খোজবোৰ চাই পেলাই বৰ আনন্দ লাগে তাৰমানে। বাৰু যে কি নহওক, এতিয়া ইয়াত এইটো তেনেকৈ আমাৰ ইয়াত আছে। বাৰু শিঙা উপাংগ বেণু মোহ বাজত, শিঙা উপাংগ এইবোৰ বজাই বজাই তাৰমানে গোৱালসকল চাই চাই তাৰমানে ভুলি যায়। গিৰিপতি ধ্যান তেজী অৱধান মোৰো ৰিকাখান বিমোহিতৰে। আনকি গিৰিপতি অৰ্থাৎ শিৱ কৈলাশপতি তেওঁৰ ধ্যানটো এৰি পেলাই এই ভগৱন্তৰ গতি নিৰীক্ষণ কৰে, চাই থাকি আনন্দ কৰে। তোহো জগন্নাথ কি দাস কি মাধৱ মোহ ভৰি ৰাম পাহতৰে। হে জগন্নাথ, তুমি জগতৰ নাথ, মই তোমাৰ গুণ বখানিছো। আহে সামাজিক লোক যে চৰাচৰ গুৰু নাৰায়ণ, যাকেৰি সজনা সংসাৰ। হে সামাজিক সকল, যিজন চৰ অচৰ সকলোৰে গুৰু, যিজন নাৰায়ণ, সকলোকে যিজনে সংসাৰ সৃষ্টি কৰিছে, ব্ৰহ্মা মহেশ্বৰ বন্দিত পাদ পদ্ম, ব্ৰহ্মা মহেশ্বৰে যাৰ পাদ পদ্মত সেৱা কৰে, পৰম পুৰুষ পুৰুষোত্তম, হে পৰম পুৰুষ, হে পুৰুষৰ পৰম পুৰুষ পুৰুষোত্তম, সৰ্বলোক হিতৰ কাৰণে, সকলো লোকৰ হিতৰ সাধিবৰ কাৰণে, চাওক সকলো লোকৰ হিত সাধন কৰিবৰ কাৰণে নন্দক মন্দিৰে বেকত হৈয়া কহু কপট গোপবেশে। নন্দৰ ঘৰত আহি কপট গোপবেশ ধৰি লৈ সৰ্বলোক হিতৰ কাৰণে, সকলোৰে হিতৰ কাৰণে নন্দক মন্দিৰে বেকত হৈয়া কহু অৰ্থাৎ অৱতাৰ ধাৰণ কৰি কপট গোপবেশে, কপট গোপবেশ ধাৰণ কৰি পৰম মংগল ৰূপ নানা ৰসে খেলনা কয়া কহু। নানা ৰস অৰ্থাৎ চোৰ চাতুৰি আদি লীলা নানা ৰসেৰে খেলা কৰি কৰি ব্ৰজবাসী সবক জয়ছন আনন্দ কৰাওল। ব্ৰজবাসী সকলক যেনেকৈ আনন্দ কৰালে, ব্ৰজবাসী আমিও এতিয়া ব্ৰজবাসী হৈ পেলাই সেয়া আনন্দ উপভোগ কৰিব লাগে। কাৰণ মাধৱ গুৰুৱে আমাক সেই লীলাবোৰ তাৰমানে কৰাই দেখুৱাইছে আৰু কৰালো। তাৰ দেখ চুনহ নিৰন্তৰে হৰি বোল। এতিয়া ইয়াত এই হেৰিটো শেষৰটো তাৰমানে তাৰ দেখ চুনহ, এইটো সম্পূৰ্ণ তাৰমানে কি কয় ব্ৰজাৱলী। এয়া সেইকাৰণে সেইটো তেনেকৈ আমি গাব লাগে। আৰু আটাইতকৈ ডাঙৰ কথাটো কি চাব, ইয়াত কি সোমাই আছে, তা দেখ অৰ্থাৎ চকুৰে চোৱা। আমি ভগৱন্তৰ লীলা দৰ্শন কৰিব লাগে। চুনহ, আমি যদি পঢ়িব নোৱাৰো বা চাব নোৱাৰো, আমি কাণেৰে শুনিব লাগে। আৰু যদি কাণেৰে শুনাৰ সময় নাপাওঁ, কাণেৰে শুনিবলৈ সুবিধা নাপাওঁ বা চকুৰে চাবলৈ সুবিধা নাপাওঁ, তেতিয়াহ'লে আমি কি কৰিব লাগে, ৰাম ৰাম অৰ্থাৎ
কীৰ্তন কৰিব লাগে। কিন্তু আমাৰ মহাপুৰুষ কৃপালু গুৰু দুয়োজনে আমাক এনেকুৱা কৰি দিলে যে একে ঠাইতে বহিয়েই আমাৰ তিনিওটা ইন্দ্ৰিয়ই ৰস পান কৰিব পাৰে। আমাৰ চকুৱে ৰস পান কৰে কি? ৰূপ ৰস। প্ৰভু ভগৱন্তৰ ৰূপ লীলা দৰ্শন কৰিবলৈ পাওঁ আমি একে বহাতে। আৰু চকুৰে ৰূপ দৰ্শন কৰিব পাওঁ। শুনহ, আমি কাণেৰে তেওঁৰ কথাখিনি লীলাখিনি শ্ৰৱণ কৰিব পাৰোঁ। আৰু আমি মুখেৰেও কৃষ্ণ কৃষ্ণ ইমান ধুনীয়া নাচিছে, এই শব্দটো আমি প্ৰয়োগ কৰি চাই থাকিব পাৰোঁ। আমাৰ তিনিওটা ভকতি কৰা তিনিওটা ইন্দ্ৰিয় একে ঠাইতে একেলগে পান কৰাৰ ব্যৱস্থা কৰি দিছে। এতিয়া সূত্ৰত ক'লে আহে সামাজিক লোক যে চৰাচৰ গুৰু নাৰায়ণ যাকেৰি স্বজনা শয়ল সংসাৰ হে সামাজিক সকল, এই স্বৰ অচৰ সকলোৰে গুৰু। অৰ্থাৎ স্বৰ অচৰ সকলো তেওঁৱেই তৈয়াৰ কৰিছে। যে গুৰু যাৰ স্ৰজনা শয়ল সংসাৰ, যাৰ স্ৰজন এই সকলো সংসাৰ তেওঁৰে সৃষ্টি। ব্ৰহ্মা মহেশ্বৰ বন্দিত পাদ পদ্ম, যাৰ পাদ পদ্ম ব্ৰহ্মা আৰু মহেশ্বৰেও সেৱা কৰে। পৰম পুৰুষ পুৰুষোত্তম, তেওঁৱেই সেই পৰম পুৰুষ পুৰুষোত্তম। সৰ্বলোকৰ হিতৰ কাৰণে, সকলো লোকৰ হিতৰ কাৰণে নন্দক মন্দিৰে নন্দৰ ঘৰত বেকত হুয়া কহু, অৰ্থাৎ বেকত হৈ দেহ ধাৰণ কৰি কপট গোপ বেশে কপট গোপ বেশ ধৰি পৰম মংগল ৰূপ, পৰম মংগল ৰূপ নানা ৰসে খেলনা কয় কহু। নানা ৰসৰ খেলা কৰি কৰি ব্ৰজবাসীক সবক জয়ছন আনন্দ কৰাল। ব্ৰজবাসীক যেনেকৈ আনন্দ কৰালে তা দেখ শুনহ নিৰন্তৰে হৰি বল। এয়া চাই তোমালোকে আনন্দ কৰা। এয়া আমি ব্ৰজবাসী। এতিয়া আমি ব্ৰজবাসী হৈ সেই লীলাখিনি আমি যেন আমাৰ চকুৰ আগত দেখি আছো, আমি যেন শুনি আছো, আৰু আমি নিজেও যেন উপভোগ কৰিছো। কৃষ্ণ ইয়াৰ পিছত আমাৰ ৰাগ সিন্ধুৰাৰ এভাগী গীত আছে। সেই গীত ভাগি আমাৰ ভৱেন বৰা বাপে ইতিমধ্যে গাই সুন্দৰকৈ তাৰমানে ৰাগ আৰু তালেৰে সৈতে আমাক গাই আনন্দ কৰাইছে। মই মাত্ৰ এতিয়া তাৰ সৰল অৰ্থটো কৈ গৈছো। কাণু সাজে সাজে